জন জাকত জিলিকা আৰু তেওঁৰে চৰকাৰ যেহেতু কিন্তু আজি আমাৰ চিপাঝাৰ হস্পিটেলৰ যিটো পৰিৱৰ্তন আমি দেখা নাই। এখন বেডত বৰ্তমান আমাৰ এতিয়া পেচেণ্ট দুজনকৈ থাকিব লগা হৈছে। ঔষধ পাতিৰ কোনো ব্যৱস্থা নাই। আমাৰ চেলাইনকেইটাক বাহিৰে কোনো ঔষধ নাই, কিন্তু বেজি চেজি চব আমাৰ এতিয়া ফাৰ্মাচীৰ পৰা কিনি আনিব লগা হৈছে। মাজতে এটা আমি গম পাইছিলোঁ যে চব ঔষধ ফ্ৰী হ'ব বুলি, কিন্তু সেই ঔষধ আমি এতিয়ালৈ পোৱা নাই। কিন্তু মই নিজে বৰ্তমান মই এনে প্ৰসাদ খাই মই হেৰি নহয়, মই নিজে এজন বৰ্তমান ৰোগীয়া মানুহ, মোকো এতিয়া ঔষধ কিনিব দিছে চেলাইনটোক বাহিৰে। সেয়ে এতিয়া চৰকাৰখনক এটা আমি অনুৰোধ জনাওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে আমাৰ চিপাঝাৰ হস্পিটেলখন আমাৰ পৰিৱৰ্তনশীল কৰি আগুৱাই লৈ যোৱাত আমি এটা কামনা কৰোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। চিপাঝাৰ হস্পিটেলৰ যিটো মানে পৰিৱৰ্তন বুলি কয়, কিন্তু পৰিৱৰ্তন এইখন চৰকাৰত কিন্তু নাহিল। চেণ্ট্ৰেলতো কিন্তু বিজেপি চৰকাৰ, আমাৰ অসমতো বিজেপি চৰকাৰ। তাতে আমাৰ একদম মন্দিৰ আৰু মোৰ নাম হ'ল খগেন শৰ্মা। মই আজি 40 বছৰৰ গড়মূৰ পূজা দিয়া কাম কৰি আছোঁ আৰু চব ৰাইজে জানে। আৰু মেল মিটিঙৰ কিবা কিবি হ'লেও মই বুটটো মোক দায়িত্বতে আমাৰ সম্পাদকৰ দায়িত্বটো দিয়াৰ কাৰণে মই আনি মই মন্দিৰত ভিজাই সেনেকুৱাকৈ বাকীকেইটা দিনত অসুবিধা হোৱা নাছিল। কিন্তু যোৱাকালি ঘটনাটো হোৱাৰ কাৰণে মোৰ অলপমান দুখ লাগিল, কাৰণ এতিয়া আমাৰো ধৰ সেনেকুৱা যেতিয়া হ'ল তো মোৰ মনটো বেয়া লাগি গৈছে। মই ইয়াত আহিয়ে মোক খবৰ পাইছোঁ বোলে এনেকুৱা হ'ল বুলি। ভোট আমাৰ মিন্টু শৰ্মাৰ দোকানৰ পৰা, আমাৰ গাঁৱৰে। হয় হয়। তাৰপিছত আৰু বুটটো খোৱাৰ পিছত এতিয়া ৰাতিপুৱাহে গমাটো হৈছে, মোক হৈছে বুলি বিবেচনা কৰি তেনেকৈ ৰাখিছে, আমি মানে ধৰিব পৰা নাই। আৰু বেডত দুজন কৰি চাওক, আপোনালোকে চাওক, এখন বেডত দুজন কৰি মানুহ আছে। চিপাঝাৰ ডাঙৰ হস্পিটেল। জন জাকত জিলিকা আৰু তেওঁৰে চৰকাৰ যেহেতু কিন্তু আজি আমাৰ চিপাঝাৰ হস্পিটেলৰ যিটো পৰিৱৰ্তন আমি দেখা নাই। এখন বেডত বৰ্তমান আমাৰ এতিয়া পেচেণ্ট দুজনকৈ থাকিব লগা হৈছে। ঔষধ পাতিৰ কোনো ব্যৱস্থা নাই। আমাৰ চেলাইনকেইটাক বাহিৰে কোনো ঔষধ নাই, কিন্তু বেজি চেজি চব আমাৰ এতিয়া ফাৰ্মাচীৰ পৰা কিনি আনিব লগা হৈছে। মাজতে এটা আমি গম পাইছিলোঁ যে চব ঔষধ ফ্ৰী হ'ব বুলি, কিন্তু সেই ঔষধ আমি এতিয়ালৈ পোৱা নাই। কিন্তু মই নিজে বৰ্তমান মই এনে প্ৰসাদ খাই মই হেৰি নহয়, মই নিজে এজন বৰ্তমান ৰোগীয়া মানুহ, মোকো এতিয়া ঔষধ কিনিব দিছে চেলাইনটোক বাহিৰে। সেয়ে এতিয়া চৰকাৰখনক এটা আমি অনুৰোধ জনাওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে আমাৰ চিপাঝাৰ হস্পিটেলখন আমাৰ পৰিৱৰ্তনশীল কৰি আগুৱাই লৈ যোৱাত আমি এটা কামনা কৰোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। চিপাঝাৰ হস্পিটেলৰ যিটো মানে পৰিৱৰ্তন বুলি কয়, কিন্তু পৰিৱৰ্তন এইখন চৰকাৰত কিন্তু নাহিল। চেণ্ট্ৰেলতো কিন্তু বিজেপি চৰকাৰ, আমাৰ অসমতো বিজেপি চৰকাৰ। তাতে আমাৰ একদম মন্দিৰ আৰু মোৰ নাম হ'ল খগেন শৰ্মা। মই আজি 40 বছৰৰ গড়মূৰ পূজা দিয়া কাম কৰি আছোঁ আৰু চব ৰাইজে জানে। আৰু মেল মিটিঙৰ কিবা কিবি হ'লেও মই বুটটো মোক দায়িত্বতে আমাৰ সম্পাদকৰ দায়িত্বটো দিয়াৰ কাৰণে মই আনি মই মন্দিৰত ভিজাওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।